নমস্কাৰ, মই ৰাজেশ মজুমদাৰ। ৰঙালী বিহুদল তেজপুৰৰ পৰা আমি গৈছিলোঁ কলকাতাৰ শিৱপুৰলৈ। তাত আমাক বিহু অনুষ্ঠানৰ বাবে নিমন্ত্ৰণ জনাইছিল আৰু আমি গৈছিলোঁ দুৰ্গা পূজাৰ সময়তে। এনেকৈ গৈ নেক্সট ডে ৰাতিপুৱা 5মান বজাত আমি পালোঁ কলকাতাৰ হাওৰা ষ্টেচন। আৰু তাৰ পৰা আমি গ'লোঁ ৰুম পাই মেলি ফ্ৰেছ হৈ শুই মেলি আমি গধূলি ওলাই গ'লোঁ ফুৰিবলৈ আৰু লগতে দুৰ্গা পূজা চাবলৈ, যিহেতু দুৰ্গা পূজা চলি আছিল। পূজা চাই মেলি আমি আহিলোঁ ৰুম আহি কিনে শুই গ'লোঁ আৰু এয়া নেক্সট ডে ৰাতিপুৱা উঠিয়ে ফ্ৰেছ হ'লোঁ। তাৰপিছত এয়া কৰিলোঁ ব্ৰেকফাষ্ট কৰি পিনি আমি আহিলোঁ প্ৰেক্টিছ কৰিবলৈ ওপৰলৈ। আৰু এয়া চাওক ওপৰৰ পৰাই ভিউটো কিমান ধুনীয়া লাগিছে। এনেকৈ আমি প্ৰেক্টিছ কৰি মেলি তললৈ আহিলোঁ ৰুম আহি মেলি ফ্ৰেছ কৰি আমি এয়া প্ৰগ্ৰাম চাবলৈ ৰেডি হ'লোঁ। আৰু এনেকৈয়ে জুবিন দাক শ্ৰদ্ধা জনাই জুবিন দাৰ যি প্ৰাৰ্থনা সংগীত মায়াবিনীৰে আমি আমাৰ অনুষ্ঠান আৰম্ভ কৰিলোঁ। আৰু এক বুজাব নোৱাৰা অনুভৱ যে জুবিন দাক দেখি কিনে তাৰে মানুহেও আমাক অসমৰ বুলি সহজে চিনি পাইছিল আৰু জয় জুবিন দা বুলি চিঞৰি উঠিছিল। আৰু তাত আমাৰ নিচিনাকৈ ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ পৰাই গৈছিল আৰু আমাৰ অসমৰ পৰা আমি গৈছিলোঁ। আৰু এনেকৈ প্ৰগ্ৰাম কৰি মেলি আমি আহিলোঁ ৰুম আহি শুই দিলোঁ। আকৌ নেক্সট ডে ৰাতিপুৱা শুই উঠি আমি সকলোৱে গ'লোঁ ফুৰিবলৈ আৰু এয়া হৈছে হাওৰা ব্ৰিজ। আৰু এনেকৈ ফুৰি মেলি আকৌ আহিলোঁ আমি ৰুম আহি কিনি সকলোৱে ওলাই দিলোঁ যাবলৈ। এনেকৈয়ে গৈ মেলি প্ৰগ্ৰাম কৰি ফুৰি আহিব ওলালোঁ। আৰু সিদিনা আমাৰ ট্ৰেইন আছিল 5 বজাত আৰু তাৰ পিছদিনা আমি সকলোৱে নিজৰ ঘৰ পালোঁ।